Hello guys, welcome to my channel Journey of my কলখাৰ বিজনেছ। এয়া চাওক কলখাৰ আজি আজি জ্বলাম। আজি আপোনালোকক কলখাৰ জ্বলোৱাৰ গোটেই ভিডিঅ'টো পিছবেলা কৰি দেখুৱাম। আপোনালোকে চাই থাকিব আৰু যিসকলে চাবলৈ ইচ্ছা আছে সেইসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এই কলখিনি শুকালেই আজি অলপ গৰম কৰি জ্বলিবলৈ ভাল হ'ব। এই কলৰ বাকলিও আছে লগত। প্ৰভু চেণ্ডেলযোৰ ইফালে থওক। তাৰপিছত এয়া এইখিনি কৰা হৈ আছে। আপোনালোকে চাই থাকিব কি ধৰণেৰে আমি কল খাৰ প্ৰস্তুত কৰোঁ। বহুতখিনি ইয়াত আৰু তাতো আছে, বাহিৰতো আছে। চাওক আপোনালোকে কল খাৰ কিয় ইমান দাম দিব লাগে। খাৰ বুলি ক'লে ইমান সহজতে নাপায়। 5জোপা ভীমকলৰ পৰা এইখিনি হৈছে ন প্ৰভু। 5জোপা ভীমকলৰ পৰা নদী সিপাৰে এজোপা মানৰহে আছে আৰু ইয়াত 4জোপা ভীমকলৰ এইখিনিয়ে মাত্ৰ হৈছে। ইয়াৰ পৰা কিমান হয় দেখা পোৱা যাব। তাৰপিছত আপোনালোকে চাই থাকিব এই ভিডিঅ'টোৰ যোগেদি কলখাৰ কি ধৰণেৰে প্ৰস্তুত কৰা হয়। আৰু আপোনালোকৰ যদি এনেকুৱা ধৰণৰ ৱেষ্টেজ বস্তু যদি বনোৱা ভাল, স্বাস্থ্যৰ বাবে ভাল সেনেকুৱা বস্তু চাবলৈ মন গৈ থাকে, মোৰ এই বীণাপানী ভৌমিক 585 ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। নমস্কাৰ।